মই বহি অলপ যথৰ পৰিচয় এইটো নালাগে নেকি? নালাগে সেইটো। নিজৰ মাছৰ দম আছে। নমস্কাৰ। পুনৰবাৰ নমস্কাৰ। আকৌ পুনৰবাৰ নমস্কাৰ। যিসকল ব্যক্তিয়ে নমস্কাৰ সলনি মোলৈ নমস্কাৰ ৰিপ্লাই দিলে তেখেতলোকৰ জীৱনলৈ চমৎকাৰ আহক। পৰিচয় নাম কৌস্তভ দিহিঙীয়া, ঘৰ ডিব্ৰুগড়ত, আৰু ইণ্ডাষ্ট্ৰীৰ লগত এজ এ প্ৰফেচনেল এজ এ কেৰিয়াৰ হিচাপে কাম কৰি আছো। প্ৰথমবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছো মোৰ আই মাতৃগৰাকীক, যিগৰাকী মাতৃয়ে এই ইণ্ডাষ্ট্ৰীৰ লগত মোক চিনাকি কৰা। দ্বিতীয়তে মই সেইজন ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো যিজন ব্যক্তিৰ কাৰণে মোৰ পৰিচয়টো আপোনালোকৰ আগত দাঙি দিব পাৰিছো। মোৰ মেণ্টৰ, মোৰ গুৰু ৰূপেশ চেত্ৰী ছাৰ, তেখেতৰ কাৰণে এটা সন্মানীয় ডিষ্ট্ৰিবিউটৰসকল, সন্মানীয় টিচি সকল, সন্মানীয় এটিচি লিডাৰ্ছ সকল, সন্মানীয় জেডটিচি এছটিচি লিডাৰ্ছ, সন্মানীয় আৰটিচি লিডাৰ্ছ সকলক মোৰ ফালৰ মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। প্ৰত্যেকে নিজৰ বাবে এটা জবৰদস্ত আজি যিসকল ব্যক্তি ফাৰ্ষ্ট টাইম এই মজিয়াখনলৈ কিছু ব্যক্তি আহিছে চাগে, হাতখন দাঙি দিব নি বাৰু? ফাৰ্ষ্ট টাইম অহা ব্যক্তি আছে? অ'কে, বহু ব্যক্তি আছে। পুৰণা ডিষ্ট্ৰিবিউটাৰসকলে এটা হাত চাপৰে তাৰপিছত এগৰাকী মহিলাক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। গোটেই প্ৰগ্ৰামটো তেখেতে পৰিচালিত কৰি আছে। আমাৰ এনভাইৰনমেণ্ট তেখেতৰ কাৰণে এটা জবৰদস্ত ক্লেপ হ'ব লাগিব। হোৱাই ডাইৰেকশ্যন ইন নেটৱৰ্ক মাৰ্কেটিং, যিধৰণে আজি ফাৰ্ষ্ট টাইম যিসকল ব্যক্তি আহিছিলে, ঠিক সেইধৰণে ময়ো এদিন আহিছিলোঁ কাৰোবাৰ ৰিকুৱেষ্ট ৰক্ষা কৰি। কাৰোবাৰ মানে কি, মোৰ নিজৰে মাৰ ৰিকুৱেষ্ট ৰক্ষা কৰি বহি যিজন ব্যক্তিয়ে ইণ্ডাষ্ট্ৰীটোৰ পটেনচিয়েলটো শ্বেয়াৰ কৰি আছিলে, তেনেকুৱা এজন ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতৰ কাৰণে এটা জবৰদস্ত ক্লেপ হ'ব লাগে। মোৰ নামটো সুধিব লগা হৈছিলে ন? ঠিক আছে। জেগাটো মই নামটো নাম বনাইহে আছো, বনা নাই মানে এতিয়া। ডাইনামিক লিডাৰ। মই মেমৰ লগত ফাৰ্ষ্ট চিনাকি হৈছিলোঁ। মই কেৰেলা যাওঁতে মই মেমৰ লগত চিনাকি হৈছিলোঁ। কেৰেলা যোৱাৰ পিছত দুখনকে দেশ লগতে ঘূৰিব পালোঁ, নহয় জানো? যে থাইলেণ্ড, ভিয়েটনাম এনেকে ধৰণে দুখন দেশ ঘূৰিব পালোঁ মেমৰ লগত। খুব জবৰদস্ত লিডাৰ, মহিলাৰ আইডিয়েল পাৰ্চন হয়। ডেফিনেটলি শিকিবলগীয়া বহুত বস্তু আছে। আজি খুব ধুনীয়া কথা কেইটামান ক'লে, যিকেইটা সত্য হয়, সত্য সদায় আপোনালোকৰ সকলোৰে মেণ্টৰ আমাৰ মাজত বহি আছে। মই প্ৰথম যেতিয়া ফাৰ্ষ্ট টাইম তেখেতক দেখা পাইছিলো, মই প্ৰথম ভাবিছিলো যে এখেত বিজনেছমেন নহয়, এজন থিয়েটাৰ কৰা এক্টৰ বুলি ভাবিছিলো। ৰিয়েলি কৈছো, কেলে তেখেতৰ ভইচ যিটো, মই যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলো, ভইচ যেতিয়া লাহে লাহে তেখেতৰ লগত যেতিয়া কথা পাতিবলৈ ষ্টাৰ্ট কৰিলো, তেখেতৰ মিটিংবিলাক এটেণ্ড কৰিলো, নহয় তেখেত এজন প্ৰপাৰ বিজনেছমেনে হয়। তেখেতে অসমৰ একে সৰলমতি হয়। মোৰ নিচিনা মানে যিসকল ব্যক্তিয়ে মোৰ নিচিনা মানে মই কেতিয়াও আনলে হাত চাপৰি প্ৰথম মৰা নাছিল। ইয়াত যিমান হাত চাপৰি বাঢ়িছে, এই হাত চাপৰিখিনি হৈছে অসমীয়াৰ কা প্ৰতিবাদৰ নিচিনা হাত চাপৰি। পাঞ্জাৱৰ নিচিনা নহয়। পাঞ্জাৱৰ প্ৰতিবাদটো কেনেকুৱা হৈছিল? জবৰদস্ত প্ৰতিবাদ। আমাৰ কা প্ৰতিবাদ কেনেকুৱা হ'ল? মই আপোনালোকক কম, মই যিদিনাখন শুনিবলৈ পালো যিজন ব্যক্তিয়ে সঁচা অন্তৰে অইন এজন ব্যক্তিৰ কাৰণে হাত চাপৰি বজাব পাৰিব, এদিন এটা দিন আহিব তেখেতৰ কাৰণে হাজাৰ জনগণে হাত চাপৰি। অসমীয়া ল'ৰা এটাই 30-35 হাজাৰ টকা দৰমহা পাই থাকিলে আৰু ওচৰ পাজৰ ব্যক্তিয়ে বা কিছু মানুহে ছাৰ বুলি সন্মান দিলে, অসমীয়া ল'ৰা এটাই ইগ'টো বহুত ভিতৰত থাকে। আৰু সেই ইগ'টোৰ কাৰণে মই হাত চাপৰি বজোৱা নাছিলো। আৰু সেই বাক্যশাৰী শুনাৰ পিছত মই অন্তৰাত্মাৰ পৰা হাত চাপৰি বজাই দিয়াৰ কাৰণে আজি চাগে দেওবাৰ দিনটো অসমৰ বিভিন্ন প্ৰান্তত মিটিং হৈ আছে। য'ত য'ত মোৰ টিম আছে তাত মোৰ নামত হাত চাপৰি বাজি আছে। অহাৰ আগত এটা প্ৰাইভেট ছেক্টৰত জব কৰি আছো। প্ৰাইভেট ছেক্টৰত জব এইকাৰণে কৰিছিলো যে মোৰ মা দেউতাই ডাঙৰ দীঘল কৰিছিলে সৰুৰ পৰা যে বেটা ভালকে পঢ়া, এটা চাকৰি এটা কৰা। গভৰ্ণমেণ্ট চাকৰিবিলাক এপ্লাই কৰি নোপোৱাৰ পাছত নিজৰ জীৱিকাৰ কাৰণে এটা প্ৰাইভেট ছেক্টৰত জব কৰিছিলো। কৰিবতো লাগিবই। তো সেইকাৰণে প্ৰাইভেট ছেক্টৰত জব কৰি আছিলো। বিভিন্নটা কোম্পানী চেঞ্জ কৰি জব কৰি আছিলো। কেলে? ইনকামটোৰ লগত ছেটিছফাই নাছিলো। সেইকাৰণে বিভিন্নটা কোম্পানী কৰি থকা অৱস্থাত এটা বেংকিং ছেক্টৰত লাষ্টত মই কাম কৰি আছিলো। বেংকিং ছেক্টৰত কৰি থকা অৱস্থাত এই ইণ্ডাষ্ট্ৰীটো মোৰ জীৱনলৈ আহিছিলে। মানুহৰ জীৱনত এক্সিডেণ্ট আৰু অপৰচুনিটি কৈ মেলি নাহে।
তো ঠিক সেইদৰে মোৰ লাইফতে অপৰচুনিটিটো আহিছিলে কিন্তু মই ইয়াক মই চিনি পাইছিলোঁ বুজিবলৈ ইচ্ছা কৰা নাছিলোঁ সেইকাৰণে ইয়াক মই এভয়েড কৰিছিলোঁ মানুহৰ ধান্দা পৃথিৱীৰ পিছফালে প্ৰডাক্ট ল'ব লাগিব মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰিব লাগিব সেইকাৰণে ইণ্ডাষ্ট্ৰিটো মই চোৱা যিটো এটা বস্তু চিনি পোৱা আৰু বুজি পোৱাৰ মাজত পাৰ্থক্য থাকে মই ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিংটো বহু দিনৰ পৰা চিনিহে পাইছিলোঁ বুজি পোৱা নাছিলোঁ ইণ্ডাষ্ট্ৰিটোৰ গভীৰতা কি এই ইণ্ডাষ্ট্ৰিটোৰ প্ৰাসংগিকতা কি আছে মই বুজি পোৱা নাছিলোঁ ভগৱানক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ কৰিব বিচাৰোঁ যে মোক বুজিবলৈ খন্তেক সময় দিলে আৰু এই ধৰণে এনেকুৱা এখন পৰিৱেশ এনেকুৱা এখন মিটিঙত আহিবলৈ মোক সুযোগকণ দিলে কাৰণ ভগৱানৰ বিনা অনুমতি পাতখিলাও নলৰে হয়নে নহয় বাৰু মই মোক কোনোবাই পঠিয়াইছিলে কাৰণে মই আহি মেলি পালোহি আৰু আহি মেলি এই ধৰণে প্ৰেজেন্টেশ্যনটো চোৱাৰ পিছত এটাই মই চিম্পুলকৈ বুজি পালো কি বুজি পালো জানিব বিচাৰে ইয়াত বহি থকা প্ৰত্যেকজন মানুহে জীৱনত সংগ্ৰাম কৰি আছে সংগ্ৰাম এইকাৰণে কৰিছে জীৱনটো আমি পৰিৱৰ্তন বিচাৰো হয়নে নহয় আমি লাইফটো জীয়াব বিচাৰো নে লাইফটো কটাব বিচাৰো আমি লাইফটো জীয়াব বিচাৰো কিন্তু বৰ্তমান সময়ছোৱাত মই 2018 আগষ্ট মাহলৈকে মই লাইফটো এটা কটাই থকা এটা জীৱনত আছো কাৰণ মোৰ দেউতাকো দেখিছিলোঁ গভৰ্ণমেণ্ট এমপ্লয়ী আছিলে ঘৰলৈ আহে ছুটি যেতিয়া সন্ধিয়া হয় গধূলি হ'লে সন্ধিয়া টিভিটো সন্মুখত বহে বা 4-5জনৰ লগত অকণমান বহে এইটোৱে দেখি আহিছিলোঁ তো দেখি থকাৰ কাৰণে মই যিটো জব কৰি আছিলোঁ ময়ো চাই প্ৰচেছত গৈ আছিলোঁ কিন্তু এনেকুৱা ধৰণৰ এটা প্ৰেজেন্টেশ্যন এটা বস্তু মই চিম্পুল গম পালোঁ যে প্ৰত্যেকজন মানুহে ধনী হ'ব বিচাৰে নে বাৰু বিচাৰে ধনী হ'বৰ কাৰণে বিচাৰিলে জানো হয় নহয় বিচাৰিলে পোৱা বস্তু নহয় মই এটা বস্তু বুজি পালো যে দুখন হাতেৰে পৰিশ্ৰম কৰা ব্যক্তি এখন পৃথিৱীত ধনী শ্ৰেণীলৈ যাব নোৱাৰে যিজন ব্যক্তিয়ে নিজৰ লগত হাজাৰজন মানুহক লগত ল'ব পাৰিব সেইজন ব্যক্তিয়ে ধনী শ্ৰেণীলৈ যাব পাৰিব এই কথাটা মই চিম্পুলকৈ বুজি পালো মানে মই টাইমটো কম্পাউণ্ড কৰিব পাৰিলেহে মই ধনী শ্ৰেণী যাব পাৰিম আৰু এটা বস্তু ইয়াত মই আটাইতকৈ বেছি ভাল লাগিলে আজি যদি অন্তৰাত্মাৰ পৰা কৰি আছো কামটো আৰু মই আপোনালোককো আহ্বান কৰিম যে কৰিবলৈ কাৰণে এইটো কৰা নকৰা সিদ্ধান্তটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব মোৰ কোৱা কাম হয় মই কৈ দিম মই ইণ্ডাষ্ট্ৰিটোত অন্তৰাত্মাৰ পৰা ভাল পোৱাৰ কাৰণ মূল কাৰণটো হৈছে মই 2018 বৰ্ষত মই চিনি পালো আৰু বুজি পালো পৃথিৱীত যে দুই ধৰণৰ ইনকাম আছে এটা হৈছে আপোনাৰ সক্ৰিয় ইনকাম এটা হৈছে নিষ্ক্ৰিয় ইনকাম সক্ৰিয় মানে যেতিয়ালৈকে মই কামটোৰ লগত জড়িত হৈ থাকিম তেতিয়ালৈকে ঘৰখনলৈ পইচা আহি থাকিব যিদিনাখন কামটোৰ লগত জড়িত হ'ব নোৱাৰিম পইচা অহা বন্ধ হৈ যাব হয়নে নহয় কথাটো হয় হয় কৈ দিয়ক আৰু পৃথিৱীত এনেকুৱা এটা ইনকাম আছে যে মই কামটো কৰি আছো পইচা পাই আছো মই নথকাৰ পাছতো ঘৰখনলৈ ইনকাম অহাৰ এটা পথ মুকলি কৰিব পৰা যায় সেইটো হৈছে নিষ্ক্ৰিয় ইনকাম এতিয়া মানুহ এজনে প্ৰকৃত মানুহে যে কোনটো কাম একচেপ্ট কৰিব নিষ্ক্ৰিয় হয়নে নহয় মোৰ অন্তৰাত্মাই ক'লে নিষ্ক্ৰিয় কিয় ক'লে মই সেই কথাষাৰ ক'ব বিচাৰিছোঁ মোৰ দেউতা গভৰ্ণমেণ্ট জব কৰি আছিলে দেউতা 4 বছৰ থকাৰ অৱস্থাত দেউতা পৃথিৱীখনৰ পৰা আঁতৰি গুচি গ'ল দেউতা আঁতৰি যোৱাৰ লগে লগে মোৰ মাৰ এখন হাত ছিঙি গ'ল মানে দৰমহাটো আধা হৈ গ'ল এতিয়া মাও যেতিয়া নোহোৱা হৈ যাব তাৰ এটা সুখ মই পামনে নাপাওঁ আৰু মই মোৰ মনে এটা বস্তু ভাবিলো মোৰ আজু ককাই যিডোখৰ জেগাত এৰি থৈ গৈছে মোৰ ককাই সেই জেগাটুকুৰাৰ পৰা জীৱনটো ষ্টাৰ্ট কৰা নাই মোৰ ককাই যিডোখৰ জেগাত জীৱনটো শেষ কৰিছে মোৰ দেউতাই সেই জেগাটুকুৰাৰ জীৱনটো ষ্টাৰ্ট কৰা নাই দেউতাই যিডোখৰ জেগাত শেষ কৰিছে সেই জেগাটুকুৰাৰ পৰা জীৱনটো ষ্টাৰ্ট কৰা নাই কিন্তু কষ্টত দিহিঙে জীৱনটো যিডোখৰ জেগাত শেষ কৰি যাব মোৰ সন্তানে সেই জেগাটুকুৰাৰ ইণ্ডাষ্ট্ৰি বুজি পোৱাৰ পিছত যেহেতু বেছিক ইনকাম জানাৰ পিছত প্ৰথম গম পালো যে বিজনেছৰ সৰু সহজ হিচাপে মই এটা বস্তু জানো যে বিজনেছ হৈছে বেচা কিনা যিকোনো বিজনেছ এটা ডেভেলপ কৰিবলৈ কাৰণে বেচা কিনাৰ বিজনেছ নহয় জানো পইচাৰ বিজনেছ থাকে নেকি নাথাকে নহয় জানো তো মই বিজনেছৰ কাৰণে ফাৰ্ষ্ট টাইম মই প্ৰডাক্টবিলাক ষ্টাডি কৰিলোঁ যে কি ধৰণৰ প্ৰডাক্টৰ লগত মই কাম কৰিবলৈ ওলাই আহিছোঁ আৰু মোৰ জানি ভাল লাগিলে মই গৌৰৱান্বিত হ'লো যে এনেকুৱাখিনি প্ৰডাক্টৰ লগত কাম কৰিলোঁ সেইটো হৈছে ৱেলনেছ ছেক্টৰ পৃথিৱীখন গোল নহয় জানো মোৰ বিজনেছটো হৈছে 60% পপুলেশ্যনৰ লগত মানে সুস্থ সবল মানুহৰ লগত ৱেলনেছ ছেক্টৰ হয় আৰু মই গম পালোঁ আজি ৱৰ্ল্ড ৱাইজ ৱেলনেছ ছেক্টৰ টাৰ্ণঅভাৰ আছে 9 বিলিয়ন টাৰ্ণঅভাৰ আছে মই গম পালোঁ ৱেলনেছ ছেক্টৰ প্ৰডাক্ট আছে আমাৰ লগত ডেইলি ইউজৰ প্ৰডাক্ট আছে আৰু যেতিয়া মই ফাৰ্ষ্ট টাইম প্ৰডাক্টবিলাক নিজে ইউজ কৰিবৰ কাৰণে ধৰিলোঁ ব্যৱসায়টো এটা চিম্পুল এটা শ্লোগান আছে বহুত মানুহে ব্যৱসায়টো বহুত টাফ হিচাপে কাম কৰিছে নহয় চিম্পুল এটা শ্লোগান আছে যে পাৰচেজ দ্য প্ৰডাক্ট ইউজ দ্য প্ৰডাক্ট দেন ৰিকমেণ্ড দ্য প্ৰডাক্ট মই ফাৰ্ষ্ট টাইম মই যিকেইটা চাবোন তেল টুথপেষ্ট ব্যৱহাৰ কৰিছিলোঁ ঘৰুৱা সামগ্ৰী
সেই প্ৰডাক্টখিনি মই চেঞ্জ কৰিলোঁ। মই চেঞ্জ কৰা নাই, মোৰ মায়ে চেঞ্জ কৰিছিলে। তাৰ আগতে মোৰ মায়ে জড়িত হৈছিলে। তো মায়ে চেঞ্জ কৰাৰ পিছত মই নিজে ব্যৱহাৰ কৰি আছিলোঁ, তাৰ সুফল পাইছিলোঁ। আৰু মোৰ এটা সমস্যা আছিলে, মোৰ গেছৰ সমস্যা আছিলে। গেছৰ সমস্যা এইকাৰণে আছিলে, যিহেতু এজন মানুহে দিনৰ দিনটো যেতিয়া ফিল্ডত ঘূৰি থাকে, ৰাতিপুৱা ভাত মুঠি খাই ঘৰৰ পৰা যেতিয়া ওলাই আহে, সেই প্ৰত্যেকজন মানুহৰ গেছৰ সমস্যা আছে। কাৰণ টাইম টেবুল খোৱা বোৱা নহয়, ঘূৰি ফুৰা হয়, হোটেলত জাংক ফুড ফাষ্ট ফুড এইবিলাক খোৱা হয়। সেইকাৰণে মোৰো গেছৰ সমস্যা আছিলে। তো আমাৰ লগত এটা প্ৰডাক্ট আছে ইমিউনোট্ৰি। সেই প্ৰডাক্টটো মোক মায়ে প্ৰথম ব্যৱহাৰ কৰিবলৈ দিলে। আৰু মই আগতে ঘুগুনি খাব নোৱাৰিছিলোঁ, গাখীৰ চাহ খাব নোৱাৰিছিলোঁ আৰু চিঙৰা খাব। এনেকুৱা আছিলে, মোৰ জীৱনত বন্ধুকৰ বুলিও মোক একো কৰিব নোৱাৰিব। যদি কেনেবা ঘুগুনি যদি খাই দিওঁ, যদি চিঙৰা যদি খাই দিওঁ, মোক বহুত অত্যাচাৰ কৰিছিল। কিন্তু থেংকছ টু গড যে আমাৰ লগত এনেকুৱা এটা প্ৰডাক্ট আছে ইমিউনোট্ৰি। গেছ এচিডিটি সমস্যা যদি দূৰ কৰিব বিচাৰিছে, চকু দৃষ্টি ভাল কৰে ইমিউনোট্ৰি, সেই প্ৰডাক্টটো ব্যৱহাৰ। তাৰ লগতে আমাৰ ছাৰ এজনে ক'লে যে সঞ্জীৱনী। মই কওঁ এটা যুগ আছিলে ত্ৰেতা যুগ। ত্ৰেতা যুগত লক্ষ্মণক বচাবলৈ সঞ্জীৱনী আহিছিলে নাই? আহিছিলে। আমি এতিয়া কি যুগত আছো? কলি যুগ। আৰু কলি যুগত এটা সঁচাকে কৈছে 21 শতিকাত খুব ধুনীয়া এটা সঞ্জীৱনী আমাৰ লগত আছে। এইটো হৈছে 95। মই 95 প্ৰডাক্টটো ব্যৱহাৰ কৰাৰ পিছত আৰু যিদিনাখন ফাৰ্ষ্ট টাইম ব্যৱহাৰ কৰিছিলোঁ, ফাৰ্ষ্ট টাইম মই ব্যৱহাৰ কৰিবলৈ কাৰণে মোৰ ওচৰত অকাত নাছিলে। প্ৰথম কথা হ'ল মোৰ ওচৰত ক্ষমতা নাছিলে। তেতিয়া 2595 দাম আছিলে। তো মই অকাত নাছিলে। মোৰ মেণ্টৰ এজনৰ নাম ল'বই লাগিব। তেখেতৰ নাম হৈছে ITC তলিপ্য দাস ছাৰ। তেখেতৰ মানে জবৰদস্ত হ'ব লাগে। তেখেতৰ পৰা মই 2টা পেকেট মই লৈ আহিছিলোঁ। কেলে? মই 95 যদি নাখাওঁ, আনক যদি কওঁ, মানুহে বিশ্বাস কৰিব নকৰে। 2টা পেকেট খালোঁ মই। 2টা পেকেট খাই মই টেষ্ট কৰিলোঁ। আৰু 95ৰ প্ৰডাক্টৰ ৰিজাল্টৰ উপৰিও ৰিটেল বেনিফিট ধুনীয়া আছে। বজাৰ ৰিটেল বেনিফিট আছে। আৰু মোৰ নিজৰ মোৰ ফাৰ্ষ্ট ড্ৰিমটো হৈছিলে যে মই 95 এটা খাম। কেলে? মোৰ বডিটোৰ ফাংচনখিনি ভাল কৰিবলগীয়া আছিল। তা মোৰ শৰ্ট টাইম গ'লটো লিখিছিলোঁ 95। আৰু 95 মই ৰিটেল প্ৰফিটৰ 95 কিনি আৰু প্ৰডাক্টটো ব্যৱহাৰ কৰি পোৱাৰ পিছত মই সম্পূৰ্ণ গম পালোঁ 95 কি কি প্ৰব্লেম দূৰ কৰে। সাংঘাতিক ধৰণৰ এটা হেল্থ ড্ৰিংক হয়। প্ৰত্যেকজন ব্যক্তিয়ে এইটো ব্যৱহাৰ কৰা প্ৰডাক্ট হয়। আৰু বহুত ব্যক্তিয়ে সদায় খাব নোৱাৰিব পাৰে, কিন্তু মাজে সময়ে ব্যৱহাৰ কৰা প্ৰডাক্ট। এইকাৰণে কৈছোঁ, আপুনি মই যদি বেমাৰ হোৱালে যদি বাট চাই থাকোঁ, বেমাৰে বুজি নাপায় আপোনাৰ মোৰ একাউণ্টত কিমান পইচা আছে। বেমাৰ এটাই ভাষা বুজি পায়, পইচা দিয়ক আৰু বেমাৰ ভাল কৰক। আৰু 95 এনেকুৱা এটা প্ৰডাক্ট হয়, আপোনাৰ বডিটোৰ প্ৰত্যেকটো চেল ৰিপেইং কৰে। আপোনাৰ যিমানখিনি বডিটোৰ চেলবিলাক ডেমেজ হৈ আহিছে, আপোনাৰ গোটেই চেলখিনি ৰিপেইং কৰিব। তেনেকুৱা এটা জবৰদস্ত প্ৰডাক্ট হয়। এই ইণ্ডাষ্ট্ৰিটো 2 লাখ ষ্টেণ্ড কৈ আছে নহয় জানো? প্ৰত্যেকে 2 লাখ ষ্টেণ্ড কৈ আছে। মই যেতিয়া যিদিনাখন ফাৰ্ষ্ট টাইম 2 লাখ ষ্টেণ্ড যেতিয়া শুনা পাইছিলোঁ, মোৰ বিশ্বাস হোৱা নাছিলে। কেলে? আমি সাধাৰণ ঘৰত ডাঙৰ দীঘল হৈছোঁ। মোক যদি কোনোবা ব্যক্তিয়ে যদি কয়হি যে তই যদি মোৰ লগত যদি কাম কৰ বা আপুনি যদি মোৰ লগত যদি কাম কৰে কৰৰপতি হবা, এনেকে যদি কৰিলে মুখত এটা স্মাইল আহিব। তই এটা বলি দেখাচোন, হয় নে নহয়? কেলে আহিব? সেইটো তেখেত কৈ থকা ব্যক্তিজনৰ ঘাট ভুল নহয়। মই যিখন সমাজত ডাঙৰ দীঘল হৈছোঁ, যিখন ঘৰত ডাঙৰ দীঘল হৈছোঁ, সেইখন ঘৰত প্ৰত্যেক দিনাই মোক কৈ আহিছে যে বাওনা হৈ চন্দলে হাত নেমেলিবা। সেইখন ঘৰত কৈ আছে যে সদায় কৈ আছে যে আঁঠুৱা চাই ঠেং মেলিবা। সেইকাৰণে কোনোবাই যদি আহি মেলি কৈ দিয়ে, মোৰ হজম হোৱা নাছিলে। কিন্তু মই এটা বস্তু মই গম পাইছিলোঁ, মোৰ দেউতাই গভৰ্ণমেণ্ট জব কৰি থকা অৱস্থাত মই নিজে কম্প্ৰমাইজিং লাইফত ডাঙৰ দীঘল হৈছিলোঁ। আৰু মই যিটো দৰমহা পাই আছিলোঁ মান্থলি, দেউতাৰ আধাতকৈ আধা দৰমহা পাই আছিলোঁ। মই চিন্তা কৰিলোঁ এইটো দৰমহা লৈ যদি মই সংগ্ৰাম কৰি থাকোঁ, তেতিয়াহ'লে মই আৰু কম্প্ৰমাইজিং লাইফত যাব লাগিব। মই মাত্ৰ কৰি থকা কামটোৰ লগতে পাৰ্ট টাইম এই কামটো ষ্টাৰ্ট কৰিছিলোঁ। কোনোবাই 2 লাখ ইনকাম কৰিছে, তেখেতৰ যোগ্য আছে। মই মাহত 2 লাখ টকা ঘটিব পাৰিলেও হ'ব, 1 লাখ ঘটিব পাৰিলেও হ'ব বুলিয়ে কামটো ষ্টাৰ্ট কৰিছিলোঁ। এদিন শিকি গৈ থাকিলোঁ। এদিন মই জীৱনৰ ফাৰ্ষ্ট ইনকাম কৰিলোঁ age 65। শিকি গৈ থাকিলোঁ, কৰি গৈ থাকিলোঁ। এদিন ইনকাম কৰিলোঁ মই এটা সপ্তাহত 80,000। শিকি গৈ থাকিলোঁ, মই কৰি গৈ থাকিলোঁ। এদিন সপ্তাহত মই ইনকাম কৰিলোঁ 1,20,000। এদিন কৰি গৈ থাকিলোঁ, শিকি গৈ থাকিলোঁ। এই কোম্পানীৰ যিটো কেপিং এমাউণ্ট, এটা সপ্তাহত 2 লাখ ইনকাম ল'বলৈ কাৰণে দুজন ব্যক্তি আছে। সেই দুজন ব্যক্তিয়ে কণ্টিনিউৱাছলি 2 লাখ ইনকাম কৰি থকা ব্যক্তি আপোনালোকৰ মাজত বহি আছে। কিন্তু এই কষ্ট দি 2 লাখ কণ্টিনিউৱাছ ইনকাম কৰা নাই। কিন্তু বহুত বেছি সময় নাই, ময়ো সেই সপ্তাহত 2 লাখ কণ্টিনিউৱাছ কৰিবলৈ গৈ আছো। মই ইণ্ডাষ্ট্ৰীত এজন হাৰ্ড লেবাৰ আৰু হাৰ্ড লাৰ্ণাৰ হয়। মই সেইকাৰণে হাৰ্ড লাৰ্ণাৰ হয় বুলি কৈছোঁ। ইয়াত বহি থকা প্ৰত্যেকজন মানুহে হাৰ্ড লাৰ্ণাৰ হ'বই লাগিব। তাৰ মূল কাৰণ হৈছে
এবাৰ চকুকেইটা মুদি ভাবি চাওক আপোনাৰ বংশৰ কোনোবা এনেকুৱা ব্যক্তি আছে নেকি যিজন ব্যক্তিক আপুনি আইডিয়েল পাৰ্চন হিচাপে লৈ মেলি ডাঙৰ দীঘল হৈছে আছে প্ৰথমজন আপুনিয়ে হ'বলৈ গৈ আছে শিকিব লাগিব আপুনি মই শিকিব লাগিব আমাৰ ব্লাডত কোনো বিজনেছ নাই আমাৰ ব্লাডত কোনো কৰোড়পতিক যিটো ব্লাড থাকিব লাগে সেই বস্তুটো নাই কিন্তু এই চিষ্টেমটোৰ লগত যদি শিকি থাকে এই চিষ্টেমটোৰ লগত যদি শিকি থাকে 110% আপুনি আপোনাৰ লাইফটো চেঞ্জ কৰিব পাৰিব এইটো কোনো তাৰ প্ৰশ্ন নাই মোৰ কৈ ভাল লাগে ইণ্ডাষ্ট্ৰিটো কাম কৰি একাৰণে মোৰ ভাল লাগে জুবিনদাৰ যিটো আদৰ্শ হয় জুবিনদাৰ আদৰ্শটো আপোনালোকে প্ৰত্যেকে গম পায় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজঙ্ঘা মই এই কথাষাৰ ক'বলৈ বিচাৰো যে ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি এনেকুৱা ইণ্ডাষ্ট্ৰি হয় যিটো ইণ্ডাষ্ট্ৰিয়ে কোনো ধৰণৰ জাতি ধৰ্ম বিচৰা নাই ভাষা বৰ্ণ বিচৰা নাই কোনো ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা নাই কোনো ধৰণৰ বয়স বিচৰা নাই কোনো ধৰণৰ বৰণ বিচৰা নাই এটাই বিচাৰিছে লাইফৰ ভোগ যদি বিচাৰে আপুনি আপোনাৰ জীৱনটো পৰিৱৰ্তন তেতিয়াহ'লে জীৱনৰ 5টা বছৰ মাত্ৰ 5টা বছৰ মৰাৰ শেষ দিনটোলৈকে পইচাৰ কাৰণে চিন্তা কৰি জীৱনটো অতিবাহিত কৰাতকে আপোনালোকে আপোনাৰ আপলাইনৰ লগত আপোনালোকে আপোনালোকৰ টিমৰ লগত আপোনালোকে এমএলএ অফিচাৰৰ চিষ্টেমৰ লগত জীৱনৰ মাত্ৰ 5টা বছৰ টিকি থাকিবৰ কাৰণে চেষ্টা কৰক 110% কোনোৱে আপোনাক ৰখাব নোৱাৰিব আপোনাৰ পেছিভ ইনকামৰ কাৰণে আজি মই কৈ ভাল লাগে কালি আমাৰ ফ্ৰাইডে হৈছে মই আছো যোৰহাট ক্লোজিং হৈছে ক'ত কোনে বিজনেছ কৰিছে কোনে কি প্ৰডাক্ট লৈছে মই একো নাজানো এটা চিষ্টেম বনাই দিয়াৰ কাৰণে এটা ৰয়েলটি ইনকাম পাবলৈ কাৰণে সক্ষম হৈছো কৰোনা ভাইৰাছৰ সময়ছোৱাত কৰোনা ভাইৰাছটো প্ৰত্যেকে পাৰ কৰিছে আমি অসমীয়া মানুহ বৰ এলেভা মানুহ হ'ব দেই অসমীয়া মানুহ যে এলেভা মানুহ নাই অসমীয়া মানুহে বহুত জলদি পাহৰি যায় বহুত জলদি পাহৰি যায় উদ্যমো যিমান থাকে সিমান জলদিও পাহৰি যায় হয় নহয় কৰোনা ভাইৰাছৰ সময়ছোৱাত আপোনালোকৰ জীৱনত কি শিকালে মই নাজানো মোক কিন্তু এটা বস্তু মোক জীৱন্ত অৱস্থাত শিকাই দিলে বহুত ভালকে মোৰ সেই বস্তুটো হৈছে যে নিজৰ পৰিয়ালটোক জীয়াই চাবলৈ ক'লে যে তুমি ওলাই যাব পৰা নাই তোমাৰ ইনকাম নাই তুমি যদি নায়ে পৃথিৱীখনত তেতিয়া উভতি আহি ইনকাম নিয়াব পাৰিবা জানো কিন্তু ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি থেংকছ টু গড যে কোভিড-19 হোৱাৰ আগত মই ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি বুজি পাই কাম কৰিবলৈ ষ্টাৰ্ট কৰিছিলো আৰু কৰাৰ কাৰণে কোভিড-19 সময়ছোৱাত মাত্ৰ তলত এখন গামোচা পিন্ধি মেলিয়ে ভাল ইনকাম কৰিছো ওপৰত অভাৰ কোট এটা পিন্ধি থেংকছ টু গড মই আপোনালোকক ভাৰতবৰ্ষত ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি শোভাযাত্ৰা আৰম্ভ হৈছে জোতা চিলোৱা মানুহজনক আমি মুচি হিচাপে চিনি পাওঁ নে নাপাওঁ লোহা টিঙা প্লাষ্টিক বিক্ৰী কৰা মানুহজনক আমি লোহালা হিচাপে চিনি পাওঁ হয় নে নহয় জোতা চিলোৱা মানুহজন যদি মুচি হয় বাটা আৰু খাদিনছ কি হয় লোহালাজন যদি লোহালা হয় ৰতন টাটা কি হয় মানে ছটা মুচি যদি আপোনাৰ কাৰণে ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি চাবোন তেল টুথপেষ্ট বিক্ৰী কৰা ব্যৱসায় হিচাপে বুলি জানে তেতিয়াহ'লে আপোনাৰ কাৰণে চিৰদিন চাবোন তেল টুথপেষ্ট বিক্ৰী কৰা ব্যৱসায় যদি বিশাল হিচাপে যদি ভাবি ল'ব যদি পাৰে ময়ো এনেকুৱা এটা ব্যৱসায় পাইছো মোৰ লগত আহিবলগীয়া সময়ছোৱাত অজস্ৰ কাষ্টমাৰ ক্ৰিয়েট কৰিব পাৰিম তেতিয়াহ'লে আপুনি এই ইণ্ডাষ্ট্ৰিটোৰ মাধ্যমে এটা বিশাল সাম্ৰাজ্য ক্ৰিয়েট কৰিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক যিসকল ব্যক্তিয়ে ফাৰ্ষ্ট টাইম এই মজিয়াখনলৈ আহিছে তেখেতলোকক মই জনাওঁ এই ইণ্ডাষ্ট্ৰিটো আজি মাত্ৰ থুলমূলকৈ আপুনি এটা ট্ৰেইলাৰ পাইছে আপোনালোকৰ যিসকল ব্যক্তিয়ে নিমন্ত্ৰণ দিছে তেখেতলোকৰ লগত পাৰ্চনেলি বহক ইণ্ডাষ্ট্ৰিটো বুজিবৰ কাৰণে চেষ্টা কৰক কাৰণ এই ইণ্ডাষ্ট্ৰিটো যদি বুজি মেলি আপোনালোকে কৰি থকা কামটোৰ লগত যদি এই যে পাৰ্ট টাইম এই কামটো যদি কৰিব পাৰে আপুনি কৰি থকা কামটো যদি আজি আপুনি 50,000 টকা যদি ইনকাম কৰে আপুনি কৰি থকা কামটোৰ পৰা আপুনি যদি আজি 1 লাখ টকা যদি ইনকাম কৰে যিদিনাখন আপোনাৰ শৰীৰটো অৱশ হৈ যাব সেইদিনাখন ইনকামটো অহা বন্ধ হৈ যাব কিন্তু পাৰ্ট টাইম কৰি থাকিলে আপুনি নথকাৰ পাছতো আপোনাক জেনেৰেশ্যন বাই জেনেৰেশ্যনক আপোনাক চিকিউৰ দিব পাৰিব থেংকছ ধন্যবাদ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ Live your dream, tension free, fly high with my lifestyle. Think alright, G-O-9, bring back the whole lifestyle. Sapno ko, jeena hai, come and join my lifestyle.